মুকুন্দ বৰা আমাৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ বাসগৃহত অনুষ্ঠিত হোৱা এইখন নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ভুটু বৰগোহাঁই ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতি উত্তম গগৈ ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিকাশ গগৈ ডাঙৰীয়া, উপস্থিত থকা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি কণ্ডিয়া ডাঙৰীয়ানী, প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা জয় বৰুৱা বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ ছচিয়েল মিডিয়া ভূপেন বৰগোহাঁই ডাঙৰীয়া, ময়ূৰী বৰা ডাঙৰীয়ানী, উপস্থিত থকা সিদ্ধেশ্বৰ বৰুৱা ডাঙৰীয়া, আহিমা বৰা ডাঙৰীয়া, প্ৰাঞ্জল গগৈ ডাঙৰীয়া, তিলক গগৈ ডাঙৰীয়া, ৰুমি বৰা ডাঙৰীয়ানী আৰু মঞ্জু বেগম ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ মাজত আহি আপোনালোকৰ বহুমূল্য আশীৰ্বাদ বিচাৰিছো। এই অঞ্চলৰ ৰাইজে যিদৰে মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক মৰম কৰিছিল, আশীৰ্বাদ প্ৰদান কৰিছিল, আজি তেওঁ ল'ৰা হিচাপে আপোনালোকৰ মাজত আহিছো আৰু এনেকুৱা এজন অনুভৱ হৈছে যে মই এটা বিশেষ সমষ্টিলৈ অহা নাই, মই নিজৰ ঘৰলৈ আহিছো। এনেকুৱা এটা পৰিৱেশ মই পাইছো যোৰহাটৰ ভিতৰত। মই যোৱা 10 বছৰ বলিয়াপুৰ লোকসভা সমষ্টিত দুবাৰকৈ সাংসদ আছিলো। সেই সমষ্টিৰ পৰা আমাৰ প্ৰয়াত তৰুণ গগৈদেৱ বিভিন্ন সময়ত 1990 চনৰ পৰাই তাত সাংসদ আছিল। কিন্তু সকলোৱে জানে যে এটা বিশেষ ৰাজনৈতিক দখলেৰে এই প্ৰয়াত তৰুণ গগৈদেৱৰ কৰ্মভূমি কলিয়াবৰ লোকসভা সমষ্টি ৰাজনৈতিকভাৱে শেষ কৰা হ'ল আৰু এতিয়া নিৰ্বাচনৰ পূৰ্বে মই আপোনালোকৰ মাজত আহিছো তেখেতৰ ল'ৰা হিচাপে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিবলৈ। আৰু মই কথা দিছো যে আজিৰ তাৰিখত যদিও কম সময় কাৰণে আপোনালোকে মোক পাব, ভৱিষ্যত জিকা পিছত মই আপোনালোকৰ মাজত আকৌ দেখা পাম, আপোনালোকৰ মাজত আকৌ আহিম। আমাৰ ওচৰত নামঘৰত আমি কি কৰিব পাৰোঁ আমি সেইখিনি কাম কৰিবলৈ আৰম্ভ কৰিম। ক'ত ভাওনা পাতিছে আমি ভাওনালৈ যাম, ক'ত আমাৰ যুৱকসকলে ক'ৰবাত খেল পাতিছে আমি তালৈ যাম। আমি কেনেদৰে আমি যুৱকসকলক সহায় কৰিব পাৰোঁ আমি সেয়া আমি চিন্তা কৰিম। আমাৰ যাতায়াতৰ ক'ত অসুবিধা, যদিও আজিৰ তাৰিখত ৰাজ্যত আমাৰ চৰকাৰ নাই, কিন্তু যাতায়াতত ক'ত অসুবিধা আমি প্ৰশাসনৰ জৰিয়তে কৰিবলৈ আমি চেষ্টা কৰিম। আৰু ৰাইজৰ ভাল সময় আৰু বেয়া সময় সদায় ৰাইজৰ মাজত থাকে। এই আদৰ্শ মই নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ পৰা শিকিলো। তেওঁ সদায় কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম আৰু লোকতন্ত্ৰৰ ভিতৰত ৰাইজেহে ৰজা হয়। আমি ৰাজতন্ত্ৰত আৰু নাই। ভাৰত এতিয়া ৰাজঘৰীয়া এটা দেশ নহয় বা ইয়াত অসমৰ ভিতৰত কোনোবা বিশেষ ৰজা নাই। আমি হলো ৰাইজৰ সেৱক, পাব্লিক ছাৰ্ভেণ্ট। আমাৰ কাম হ'ল ৰাইজৰ অসুবিধা দূৰ কৰা, ৰাইজৰ ওচৰত গৈ ৰাইজৰ পৰামৰ্শ লৈ ভৱিষ্যতৰ কাৰণে কাম কৰা, সেয়া হৈছে আমালোকৰ দায়িত্ব। কিন্তু সকলোৱে দেখা পাইছে যে আজিৰ তাৰিখত প্ৰয়াত তৰুণ গগৈদেৱৰ দৰে ৰাজনীতি হৈ থকা নাই। আমাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে মিছা ক'লে কি লাভ হ'ব, কৈছিলে নাই? কয় মিছা কৈ লাভ নাই না, মিছা কথা নকওঁ, মিছা কথা কৈ লাভ নাই। এতিয়া কয় তাৰ বিপৰীতে হৈছে। এতিয়া পৰিৱেশটো এনেকুৱা, অলপ চাহখন পিছত আনিব দেই। এতিয়া হৈছে মিছা কথা ক'লেহে লাভ হ'ব। এতিয়াও বিপৰীত। আমাৰ দিনত আছিলে যে মিছা কথা কৈ লাভ নাই, এতিয়া হৈছে মিছা কথা ক'লেহে লাভ হ'ব। কি মিছা কথা? এইখিনি যে ফৰ্ম বিলাই আছে, এই গোটেইবোৰ মিছলীয়া ফৰ্ম, এটাও চৰকাৰী ফৰ্ম নহয়, এটাও ফৰ্মৰ গ্ৰহণযোগ্যতা নাই। মানে এইখিনি ফৰ্ম আপোনালোকে ঘৰত ক'ৰবাত পেলাই থলেও আপোনালোকৰ কোনো ক্ষতি নহয়। গতিকে চৰকাৰী ফৰ্ম চৰকাৰী বিষয়াই এটা চৰকাৰী অনুষ্ঠান পাতি আয়োজন কৰাৰ পিছতহে বিলাব পাৰে। কিন্তু আজি আপোনালোকে চাব এই ফৰ্মৰ ওপৰত ৰাজ্য চৰকাৰ নাম লিখা নাই, গভৰ্ণমেণ্ট অফ আছাম সেইটো লিখা নাই, তাত এটা বিশেষ দলৰহে নাম আছে।
তো শ্ৰদ্ধাৰাই চাওকচোন কোনো এই ফৰ্মৰ কোনো মূল্য নাই আৰু এতিয়া আপোনালোকক এনেদৰে বুজাবলৈ বিচাৰিছে যে এইখিনিহে বাস্তৱ ফল আৰু এই মিছলীয়া ফৰ্মৰ ক্ষেত্ৰত ভাবি চাওকচোন আপোনালোকে নিজৰ কিমান গুৰুত্বপূৰ্ণ কথাবোৰ এই অচিনাকি মানুহক দিছে আধাৰ কাৰ্ডৰ নাম দিছে মোবাইল নাম্বাৰ দিছে বেংক একাউণ্টৰ কিবা ডিটেইলছ দিছে নাম দিছে নাম্বাৰ দিছে অচিনাকি মানুহ চৰকাৰী বিষয়া নহয় অচিনাকি মানুহ আজি গোটেইবোৰ আপোনালোকৰ এই কাৰ্ডবোৰ বেংক একাউণ্ট পেন কাৰ্ড আধাৰ কাৰ্ড গোটেইবোৰ ডিটেইলছ আপোনালোকৰ পৰা লৈছে কাইলৈ গৈ আপোনালোকৰ বেংক একাউণ্টত পইচা জমা হয় নে ড্ৰিংক আপোনালোকে মোবাইলত এটা SMS পাবগে 10 টকা কাটি গ'ল আপোনালোকে ক'ব নোৱাৰে আৰু যিজন আহিছে তাৰ নম্বৰ আপোনালোকৰ ওচৰত আছে নেকি তাৰ ফটো আপোনালোকৰ ওচৰত আছে নেকি এই যে গোটেইখিনি লৈ এই যে গোটেই আধাৰটো পাই গ'ল এইটোতো ডাঙৰ এটা স্কেম আজিকালি মাৰ্কেটৰ আধাৰ বেলেগ মানুহৰ আধাৰ কাৰ্ড বিক্ৰী কৰা খুব টকা পইচা পায় বহুত কোম্পানীয়ে আমাৰ এনে ধৰণৰ সাধাৰণ সহজৰৰ ৰাইজৰ পেন কাৰ্ড আধাৰ কাৰ্ড বিচাৰে তাৰপিছত কি হয় এতিয়া বেংকত লৈ এতিয়া আপোনালোকৰ বেংকৰ পৰা পইচা গুচি যায় আপোনালোকে গমেই নাপাব আজিকালি চোৰ ডকাইতত আজি ঘৰত চোৰ নামাৰে ঘৰৰ ভিতৰত সোমাই ডকাইতি নকৰে আজি তাৰিখৰ চোৰ ডকাইত আজি 100 টকাও আছে 10 টকাও আছে এই 10 টকাও কাটি ল'ব 5 টকাও কাটি ল'ব এজন মানুহৰ পৰা 5 টকা ল'লে একো কথা নহয় কিন্তু যদি 1 লাখ মানুহৰ পৰা আমি 5 টকা কাটো তেতিয়া চাওকচোন কিমান লাভ হ'ব 5 টকাই কাটিব কিন্তু 1 লাখ মানুহৰ পৰা যদি 5 টকা কাটে সাৱধান হওক মই যদি আপোনাক সুধো বাইদেউ মোক আধাৰ কাৰ্ড দিয়কচোন আপুনি দিব নেকি নিদিয়ে আমাকতো বেংকৰ পৰা মেছেজ আহিয়ে থাকে যে আধাৰ কাৰ্ড পেন কাৰ্ড অচিনাকি মানুহক নিদিব বেংক একাউণ্ট ডিটেইলছ নিদিব কিন্তু চাওক আজি এইখন দলে মিছা কথা কৈ মিছা প্ৰলোভন দি আজি কিমান আপোনাক বিপদত ঠেলি দিছে কাইলৈ গৈ যেতিয়া আপুনি ফোন কৰিব এই মোৰ কি হ'ল এতিয়া ক'ব বাইদেউ আপোনাৰ নামটো ভুলকে লিখিলে না এতিয়াও ফোনটোৱে ধৰে নধৰে মোৰ তাৰলৈ সন্দেহ আপোনালোকেতো গোটেই চিটিঙৰ কেছ লগাব পাৰে যে আপোনালোকক কোৱা গ'ল যে কিবা এটা পাব আৰু আপোনালোকৰ ব্যক্তিগত গোটেইবোৰ তথ্যবোৰ লৈ গৈছে গোটেই প্ৰাইভেট ইনফৰমেশ্যন লৈ গৈছে আপোনালোকে পিছত গৈ একো সুবিধা নাপায় আপোনালোকে পিছত গৈ সেইজন মানুহৰ ওপৰত এটা চিটিং বা ফ্ৰডৰ কেছ আপোনালোকে থানাত গৈ লগাব পাৰে সেইকাৰণে মই সুধিছো আৰু আহ্বান জনাইছো ৰাইজক যে আপোনালোকে যিজন ফৰ্ম দিলাই তাৰে আধাৰ কাৰ্ড লৈ লওক তাৰে ফোন নম্বৰ লওক আৰু তাৰে এটা ফটো মাৰক আৰু তাৰপিছত 2 দিনৰ পিছত ফোন কৰক কি হ'ল কেতিয়া আহিব তেতিয়া আপোনাক ক'ব আহিব আহি আছে হ'ব পিছত ক'ব আকৌ ফৰ্ম ভৰিব লাগিব পিছতে ক'ব আকৌ আমি এটা হিবিত পাতিম আকৌ এইটো ফৰ্ম সেই ফৰ্মটো নকলি ফৰ্ম এয়া হ'ল আচল তো ফৰ্ম আপোনালোকৰ চহী কৰি আছে কিবা এটা পাইছে 15 লাখ টকা সোমালে 15 লাখ টকা সোমোৱা নাই এতিয়া আকৌ নতুন সপোন দেখাইছে লখপতিও নহয় কোনো আজি তাৰিখৰ লখপতিও কোনো হোৱা নাই তো সেয়া হৈছে তেওঁলোকৰ ৰণকৌশল মিছা কথা কৈ আজি তেওঁলোকে মানুহক ঠগিছে আৰু মানুহৰ পৰা খুব এই জৰুৰী কথাবোৰ পেন কাৰ্ড আধাৰ কাৰ্ড এই কথাখিনি ৰাজহুৱা কৰি পিছত গৈ কাৰোবাক এটা প্ৰাইভেট এজেঞ্চিক বিক্ৰী কৰি লাখ লাখ টকা ইয়াৰ পৰা কমাব পাৰে ল'ৰা ছোৱালীক অলপ সোধকচোন আপোনালোকৰ ল'ৰা ছোৱালী নিজেই ক'ব এই কি কৰিছা কিয় দিলা আজিকালি চাইবাৰ ক্ৰাইম ডাঙৰ ক্ৰাইম সেইকাৰণে এই চাইবাৰ ক্ৰাইমৰ পৰা অলপ সাৱধান হৈ থাকক আৰু খুব লজ্জাজনক কথা যে এখন ৰাজনৈতিক দল চৰকাৰত আছে এনেকুৱা কামবোৰ কৰিবলৈ হৈছিলে আজি তাৰ বিপৰীত আমাৰ প্ৰায়ত তৰুণ গগৈয়ে স্পষ্টভাৱে মিছা কথা কৈ লাভ নাই আমি আইসকলক আমি মামনি আঁচনি মাজনী আঁচনি বাইদেউ আঁচনি নবৌ আঁচনি এইখিনি আমি কাম কৰিম আমি বৃদ্ধসকলৰ কাৰণে আমি বৃদ্ধ পেঞ্চন এই আছিলে আমাৰ লোকৰ দিনত এতিয়া বৃদ্ধসকলৰ কথা কওকচোন এখন চৰকাৰ কিমান নিষ্ঠুৰ
কিছুমান দৰৱৰ কোম্পানীৰ পৰা অলপ চন্দা তুলি এতিয়া কি কৰিলে দৰৱৰ দাম বঢ়াই দিছে দৰৱৰ দাম বঢ়াইছে নাই বাৰু কওকচোন বাইদেউ দৰৱৰ দাম বঢ়াইছে কিয় বঢ়ালে যে এই দৰৱৰ কোম্পানীসকলে বিজেপি দলটোক চন্দা দিছে মই কোৱা নাই বাতৰিত ওলাইছে বাতৰি কাকতত ওলাইছে যে এই দৰৱৰ কোম্পানীসকলে কোটি কোটি টকা বিজেপি দলটোক চন্দা দিলে আৰু সেই চন্দা লোৱাৰ পিছত বিজেপি এই দলে তেওঁলোকক অনুমতি দিলে আৰু তেওঁলোকে দৰৱৰ দাম বঢ়াই দিছে শ্ৰদ্ধেয় ৰাইজ চাওক যি দল মহিলাখিনি মিছলীয়া ফৰ্ম দিয়ে যি দল বয়োজ্যেষ্ঠসকলৰ দৰৱ দাম বঢ়াই দিয়ে যি দল আজি আপোনালোকৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলবোৰ বন্ধ কৰি দি বন্ধ কৰাৰ পিছত ঠাই ঠাই মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে ঠাই ঠাই মদৰ দোকানটো কাক লাভ দিছে কওকচোন না আপোনালোকৰ বয়োজ্যেষ্ঠ আপোনাৰ আইতাসকলৰ কিবা লাভ হৈছে না আমাৰ ল'ৰা ছোৱালী কিবা এটা লাভ হৈছে তেওঁলোকৰতো স্কুল বন্ধ আৰু মহিলাসকল আপোনালোকে নিজে কওকচোন আপোনালোকৰ কি লাভ হ'ল পৰিৱৰ্তনৰ নামত নহৰুৰ দাম 400 টকা কৰি দিলে এয়া হৈছে পৰিৱৰ্তন নহৰুৰ দাম 400 টকা নিমখৰ দাম 20 টকা কৰি দিলে 1250 টকা আপোনাক দিছে 1200 টকা চিলিণ্ডাৰ কৰি দিলে এমাহৰ ভিতৰত দুবাৰকৈ গেছ ভৰালে আপোনালোকৰ 2500 টকা দিবলৈ হ'ল তো পইচা দিছে নে পইচা লৈছে মইতো বুজি পোৱা নাই মোৰ মতেতো আপোনালোকৰ পৰা পইচা লৈছে গাড়ী ভাড়া বঢ়াই দিছে লাইনৰ বিল বঢ়াই দিছে চাউলৰ দাম বঢ়াই দিছে মিঠাতেল বঢ়াই দিছে নিমখৰ দাম বঢ়াই দিছে সাজ দাম বঢ়াই দিছে ইমানবোৰ বস্তু আপোনালোকৰ পৰা লৈ 10 জন মহিলাক অৰুণোদয় দি কৈছে আমি খুব কাম কৰিছো বহুত কাম কৰিছো ল'ৰা ছোৱালীবোৰ স্কুটি দি তেওঁলোকৰ যোৱা স্কুলখনে বন্ধ কৰি কৈছে আমি খুব ডাঙৰ কাম কৰিম এতিয়া স্কুটিলৈ ক'ত যাব স্কুলটোৱে বন্ধ কৰি দিছে লাহে লাহে চৰকাৰী কলেজবোৰ বন্ধ কৰিব ল'বলৈ লৈছে ক'ত আমাৰ স্কুটিলৈ এটা আড্ডা মাৰিবলৈ যাব ফুৰিবলৈহে যাব পিকনিক কৰিবলৈ যাব কিন্তু ইয়াৰ বিপৰীত আমাৰ দিনত ল'ৰা ছোৱালীবোৰ আজি মেট্ৰিক পৰীক্ষা ফাৰ্ষ্ট ডিভিজন পালে আমাৰ দিনত বিনামূলীয়া কম্পিউটাৰ দিছে আজিতো চব কথা কম্পিউটাৰ টাইপিং কিন্তু আমাৰ কম্পিউটাৰ টাইপিং কোনে কৰিব আমিতো নাজানো আমি যাব লাগে দোকানলৈ আমি যাব লাগে CSP লৈ কিন্তু আমাৰ দিনত আমি এনেকুৱা ল'ৰা ছোৱালীবোৰ মাজত কম্পিউটাৰ বিতৰণ কৰিছিলো আমাৰ ল'ৰাবোৰে কম্পিউটাৰ ঠিকঠাক কৰি আমাৰ ফৰ্মবোৰ ঘূৰি দিব পাৰিব কিন্তু সেই আঁচনি বন্ধ আমাৰ দিনত মেট্ৰিক পৰীক্ষাত আনকি যিসকলে ছেকেণ্ড ডিভিজন পাইছে তেওঁলোককো বিনামূল্যত টেবলেট দিছে এই টেবলেটৰ ওপৰতে কিবা কিবি কৰি গোটেই আপোনালোকৰ চিঠি ফৰ্ম তেওঁলোকে ভৰাব পাৰে তো আপোনালোকৰ ল'ৰা ছোৱালীবোৰ আমি কম্পিউটাৰৰ বাবে শিক্ষিত কৰিছো যিমান কম্পিউটাৰ স্কুলৰ ভিতৰত নাই তাতকৈ বেছি কম্পিউটাৰ চৰকাৰে নিজৰ ফালৰ পৰা ৰাইজৰ মাজত ঘৰে ঘৰে বিতৰণ কৰিছে তো এনে ধৰণৰ আদৰ্শ লৈ আমি কাম কৰিবলৈ বিচাৰো যে ৰাইজ সজাগ হওক ৰাইজ সচেতন হওক সঁচাকৈ আপোনালোকে যিসকলে এটা গামোচা বৈ গামোচা এটা মূল্য পাওক আজিৰ তাৰিখত শিপিনীসকলক সুধিবচোন তেওঁলোকে নিজে ক'ব আমাৰ অসমীয়া গামোচা ইমান কষ্ট কৰি আমি বনাবলৈ আৰম্ভ কৰোঁ বজাৰলৈ যাওঁ বজাৰৰ পৰা বাহিৰৰ পৰা গামোচাহে পাওঁ কম দামত তেওঁলোকক বিক্ৰী কৰি আমাৰ অসমীয়া শিপিনীসকলে একো কৰিব পৰা নাই আমাৰ দিনত আমি তাঁতশাল এটা দিছিলোঁ বিনামূলীয়াকৈ তাঁতশাল বিনামূলীয়া সূতাও দিছোঁ এই শিপিনীসকলে কাম কৰিব পাৰে কোৱা অৰ্থটো ইমানে যে আমাৰ ভৱিষ্যত যদি আমি এটা সঠিক সিদ্ধান্ত লওঁ আহক 19 তাৰিখত ছাত্ৰ স্নাতকত ভোট দিওঁ তেতিয়া এইখিনি যে আমি কথা পাতি আছো বেয়াবোৰ অলপ নিয়ন্ত্ৰিত হ'ব আৰু ভালবোৰ আমি আকৌ আৰম্ভ কৰিব পাৰিম আমাৰ চৰকাৰ আহিলে আমি দৰৱৰ কোম্পানীৰ মালিকক কম যে এইটো নহ'ব আমাক চন্দা নালাগে বয়োজ্যেষ্ঠসকলৰ দৰৱটো কমাই দিয়ক দৰৱৰ দামটো কমাই দিয়ক আমি সেইটো কাম কৰিম আমি অসমৰ ৰাইজক কম যে যদি আপোনালোকে কা নিবিচাৰে আমাৰ চৰকাৰ আহিলে প্ৰথম মিটিঙৰ ভিতৰত আমি কা আইন আমি বাতিল কৰিম আমি যুৱকসকলক কম যদি তোমালোকে মদৰ দোকান নিবিচাৰা আমি মদৰ দোকানবোৰ আমি বন্ধ কৰি তোমালোকৰ বন্ধ হৈ থকা চৰকাৰী স্কুল আকৌ আমি আৰম্ভ কৰিম
আমি গাঁৱৰ মহিলাসকলক কম যে যদি আপোনালোকে বস্তু দাম যথেষ্ট আপোনালোকে কষ্ট পাইছে, আমাৰ দিনত আমাৰ দামবোৰ আধা আছিলে, আমি তললৈ লৈ যাম। আমাৰ দিনত হ'ব পাৰে কংগ্ৰেছৰ দিনত অৰুণোদয় নাছিলে, মানিছো, কিন্তু কংগ্ৰেছৰ দিনত চিলিণ্ডাৰ দাম 400 টকা আছিল। আমাৰ দিনত অৰুণোদয় 1250 টকা নাছিলে, কিন্তু মিঠাতেলৰ দাম 80 টকা আছিল। আমাৰ দিনত অৰুণোদয় আঁচনি নাছিলে, কিন্তু আপোনালোকৰ মাহৰ ইলেক্ট্ৰিচিটি বিল 150 টকা 200 টকা আছিল। আমাৰ দিনত অৰুণোদয় নাছিলে, কিন্তু আমাৰ দিনত চাউলৰ দাম 30 টকা আছিলে, ঘৰখন আপোনালোকে চলাব পাৰিছে। পেট্ৰলৰ দাম 50 টকা আছিলে, ভাবি চাওক, পেট্ৰলৰ দামে 50 টকা আছিলে আমাৰ দিনত। আপোনালোকে ভালদৰে চিন্তা কৰক। মই বিশেষ আৰু দীঘলীয়া ক'বলৈ নিবিচাৰো। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে সদায় ৰাইজৰ মাজত সহজ সৰল হিচাপে থাকিলে, ময়ো সহজ সৰল হিচাপে থাকিবলৈ বিচাৰিছো। অলপ বেয়াহে পাইছো যে ইয়াত আমাৰ সময় কম, এই পকৰা আৰু পিঠাবোৰ আহিছে, ভালকে খাবলৈও এটা সময় নাই। আজি একদম মানে লৰালৰি খালী পেট ওলাইছো, মানে খাওঁ আপোনাকে লাগিছে, মোকো লাগি আছে, কিন্তু কি কৰো এতিয়া, ইয়াৰ পিছত আকৌ দৌৰি যাব লাগিব। সেইকাৰণে অলপো এটা মানে বাইক ল'বলৈও বা এটা পিচ ল'বলৈও মোৰ ওচৰত সময় নাই। আইসকল আশীৰ্বাদ কৰক, আকৌ যাতে মই আকৌ ইয়াত আহি আপোনালোকৰ এক কাপ চাহ খাই অলপ পিঠাবোৰ আপোনালোকৰ ঘৰৰ বনোৱা পিঠাবোৰ খাব পাৰো। এইখিনি কথা কৈ ইয়াতে নিজৰ চমু সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।